নমস্কাৰ আজিৰ এই ভিডিঅ'টোত গ্ৰেড 4 এক্সামৰ কাৰণে অতিকে প্ৰয়োজনীয় কিছুমান কুৱেশ্যন এনসাৰ লৈ আহিছোঁ ভিডিঅ'টো স্কিপ নকৰিব হেকলৈ চাই থাকিব আটাইকেইটা কুৱেশ্যন এনসাৰ যথেষ্টখিনি গুৰুত্বপূৰ্ণ হয় লগতে আপোনালোকে যদি গ্ৰেড 4 চাকৰিৰ কাৰণে প্ৰিপাৰেচন কৰি আছে আৰু এইবাৰ যেনেকৈ নহওক কি আপোনালোকে গ্ৰেড 4 চাকৰি এটা ল'ম বুলি ভাবিছে আপোনালোকে এইখন গাইডবুকৰ জৰিয়তে খুব ভালদৰে প্ৰিপাৰেচন কৰিব পাৰিব এইখন গাইডবুকৰ পৰা যোৱা বছৰ হৈ যোৱা এডিআৰই গ্ৰেড 4 পদৰ পৰীক্ষাত যথেষ্টখিনি কুৱেশ্যন এনসাৰ কমন আহিছিল এইখন গাইডবুকৰ পৰা আপোনালোকে খুব ভালদৰে প্ৰিপাৰেচন কৰিব পাৰিব সম্পূৰ্ণ সিলেবাস অনুসৰি প্ৰস্তুত কৰা হৈছে এইখন গাইডবুক অসমীয়াতে মোবাইলতে পঢ়িব পাৰিব গতিকে এতিয়াও যদি কোনোবাই ডাউনলোড কৰি লোৱা নাই ডাউনলোড কৰি ল'ব পাৰিব ইতিমধ্যে 10,000তকৈ অধিক কেণ্ডিডেটে এইখন গাইডবুক ডাউনলোড কৰিছে গতিকে আপোনালোকে যদি এতিয়াও ডাউনলোড কৰি লোৱা নাই ডাউনলোড কৰি ল'ব পাৰিব লিংক এই ভিডিঅ'টোৰ তলত ডেসক্ৰিপচন বক্সত দিয়া আছে আৰু আপোনালোকে প্ৰিপাৰেচন আপোনালোকৰ যথেষ্টখিনি আগুৱাই লৈ যাব পাৰিব সো বেছি পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰিছোঁ ফাৰ্ষ্ট দিয়া আছে which of the following state is not situated to the east of Assam অৰ্থাৎ নিম্নলিখিত কোনখন ৰাজ্য অসমৰ পূবত অৱস্থিত নহয় অপচনসমূহ নিশ্চয় দেখা পাইছে মিজোৰাম নাগালেণ্ড মণিপুৰ অৰুণাচল প্ৰদেশ ইয়াৰে কোনখন ৰাজ্য অসমৰ উত্তৰ পূবত অনুষ্ঠিত নহয় সুধিছে সো যিসকলে এনসাৰটো জানে কমেন্ট বক্সত কমেন্ট কৰক জলদি ইয়াৰে কাৰেক্ট এনসাৰ হ'ব অপচন এ মিজোৰাম ৰাজ্যখন অসমৰ উত্তৰ পূবত অৱস্থিত নহয় বাকি নাগালেণ্ড মণিপুৰ অৰুণাচল এই তিনিখন ৰাজ্য অসমৰ উত্তৰ পূবত অৱস্থিত কিন্তু মিজোৰাম ৰাজ্যখন উত্তৰ পূবত অৱস্থিত নহয় সো কাৰেক্ট এনসাৰ অপচন এ নেক্সট কুৱেশ্যন দিয়া আছে দ্য টোটেল নাম্বাৰ অফ এডমিনিষ্ট্ৰেটিভ ডিষ্ট্ৰিক্ট ইন আসাম ইজ অৰ্থাৎ অসমৰ প্ৰশাসনিক জিলাৰ মুঠ সংখ্যা কিমানখন অৰ্থাৎ অসমৰ টোটেল কিমানখন জিলা আছে সো ইয়াৰ কাৰেক্ট এনসাৰটো আপোনালোকে কমেন্ট কৰক অসমত কিমানখন জিলা আছে বৰ্তমান কাৰেক্ট এনসাৰ অপচন ডি 34 অসমত বৰ্তমান 36খন জিলা আছে প্ৰশাসনিক জিলা নেক্সট কুৱেশ্যন দিয়া আছে আসাম ফলছ ইন হুইচ ক্লাইমেট ৰিজন অৰ্থাৎ অসম কোন জলবায়ু অঞ্চলত পৰে বা অসম কোন জলবায়ুৰ অন্তৰ্গত সো এই কুৱেশ্যনটো আমি ক্লাছ 6 7 তে পঢ়ি দিছো অসম কোন জলবায়ুৰ অন্তৰ্গত সো মনসুন ক্লাইমেট অৰ্থাৎ মনসুন ক্লাইমেট এই জলবায়ুৰ অন্তৰ্গত প্ৰাক মৌচুমী বুলি কোৱা হয় প্ৰি মনসুন হ'ব লাগিছে একচুয়ালি প্ৰি মনসুন ক্লাইমেট প্ৰাক আপোনালোকৰ যেটো মৌচুমী প্ৰাক মৌচুমী জলবায়ুৰ অন্তৰ্গত অসম সো নেক্সট কুৱেশ্যন দিয়া আছে which national park is the largest in Assam কোনখন ৰাষ্ট্ৰীয় উদ্যান অসমৰ আটাইতকৈ ডাঙৰ কাজিৰঙা মানস ডিব্ৰু-চৈখোৱা নামেৰি সো ইয়াৰে আটাইতকৈ কোনখন ৰাষ্ট্ৰীয় উদ্যান ডাঙৰ ইয়াৰ এনসাৰ হৈছে অপচন বি মানস নেশনাল পাৰ্ক মানস ৰাষ্ট্ৰীয় উদ্যান অসমৰ আটাইতকৈ ডাঙৰ ৰাষ্ট্ৰীয় উদ্যান আৰু এইখন ক'ত অৱস্থিত বুলি সুধিলে আপোনালোকে চিৰাং আৰু বাক্সা ডিস্ট্ৰিক্টত মানস ৰাষ্ট্ৰীয় উদ্যান অৱস্থিত আৰু বৰপেটাৰ কিছু অংশত মানস ৰাষ্ট্ৰীয় উদ্যানৰ মাটিকালি আপোনালোকৰ অন্তৰ্ভুক্ত হৈ আছে সো নেক্সট কুৱেশ্যন দিয়া আছে which of the following district of Assam has the highest sex ratio অৰ্থাৎ নিম্নলিখিত কোনখন জিলাৰ লিংগ অনুপাত সৰ্বাধিক যোৰহাট মাজুলী বৰপেটা বাক্সা ইয়াৰে কোনখন ডিস্ট্ৰিক্টত সেক্স ৰেশিও আপোনাৰ হাই হয় কাৰেক্ট এনসাৰ অপচন ডি বাক্সা ডিস্ট্ৰিক্টত লিংগ অনুপাত সৰ্বাধিক নেক্সট কুৱেশ্যন দিয়া আছে which river flow through the north part of কাজিৰঙা নেশনাল পাৰ্ক অৰ্থাৎ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ উত্তৰ অংশৰ মাজেৰে কোনখন নদী বৈ গৈছে সো কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ উত্তৰ অংশৰে বৈ যোৱা নদীখন কি কাৰেক্ট এনসাৰ অপচন ডি ব্ৰহ্মপুত্ৰ নদী কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ উত্তৰ পাৰেদি বৈ গৈছে সো ইম্পৰ্টেন্ট কুৱেশ্যন আৰু বা আপোনালোকৰ আহিব পাৰে ব্ৰহ্মপুত্ৰ নদী কাজিৰঙা বা কোনখন ৰাষ্ট্ৰীয় উদ্যানৰ আপোনালোকৰ কাষেৰে বৈ গৈছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ কাষেৰে বৈ গৈছে সো নেক্সট কুৱেশ্যন দিয়া আছে in which year the project tiger in Manas national park was started অৰ্থাৎ কোন বছৰত মানস ৰাষ্ট্ৰীয় উদ্যানত টাইগাৰ প্ৰকল্প আৰম্ভ কৰা হৈছিল মানে ব্যাঘ্ৰ প্ৰকল্প আৰম্ভ কৰা হৈছিল কিমান চনত ইয়াৰ কাৰেক্ট আনসাৰ অপচন বি 1973 1973 চনত মানস ৰাষ্ট্ৰীয় উদ্যানত ব্যাঘ্ৰ প্ৰকল্প বা টাইগাৰ প্ৰকল্প আৰম্ভ কৰা হৈছিল সো নেক্সট কুৱেশ্যন আছে পিংক গ্ৰেনাইট হেজ বিন ডিসকভাৰ্ড ইন হুইচ হিল অফ গোৱালপাৰা ডিস্ট্ৰিক্ট গোৱালপাৰা জিলাৰ কোনখন পাহাৰত গোলাপী গ্ৰেনাইট আৱিষ্কাৰ কৰা হৈছিল ইয়াৰে কাৰেক্ট আনসাৰ অপচন সি অজগৰ হিলছত আপোনালোকৰ পিংক গ্ৰেনাইট আৱিষ্কাৰ কৰা হৈছিল নেক্সট কুৱেশ্যন দিয়া আছে হাউ মেনি অইল ৰিফাইনাৰিজ আৰ দিয়াৰ ইন আসাম অৰ্থাৎ অসমত কিমানটা তেল শোধনাগাৰ আছে সো কাৰেক্ট আনসাৰ অপচন সি 4টা তেল শোধনাগাৰ অসমত আছে নেক্সট কুৱেশ্যন আছে which department is engaged in minerals exploration in the state of Assam অৰ্থাৎ অসম ৰাজ্যত কোনটো বিভাগ খনিজ অন্বেষণত নিয়োজিত অৰ্থাৎ অসমৰ কোনটো বিভাগ খনিজ অন্বেষণত নিয়োজিত হয় সো ইয়াৰে কাৰেক্ট আনসাৰ অপচন বি ডাইৰেক্টৰেট অফ জিঅ'লজি এণ্ড মিনিং এই বিভাগটো
খনিজ অন্বেষণত নিয়োজিত সো নেক্সট কুৱেশ্যন দিয়া আছে ফিজিঅ'গ্ৰাফি অফ এছাম কেন বি ডিভাইডেড ইনটু হাউ মেনি টাইপ অৰ্থাৎ অসমৰ ফিজিঅ'গ্ৰাফি কিমানটা ভাগত ভাগ কৰা হৈছে ইয়াৰে কাৰেক্ট এনসাৰ হৈছে অপশ্যন বি তিনিটা ভাগত ভাগ কৰা হৈছে অসমৰ ফিজিঅ'গ্ৰাফি নেক্সট কুৱেশ্যন দিয়া আছে ইন হুইচ ইয়াৰ অইল ৱাজ ফাৰ্ষ্ট ড্ৰাইল্ড ইন এছাম অৰ্থাৎ কোন বছৰত অসমক পোনপ্ৰথমবাৰৰ কাৰণে তেল খনন কৰা হৈছিল ইয়াৰ কাৰেক্ট এনসাৰ অপশ্যন ডি 1867 1867 চনত অসমত পোনপ্ৰথমবাৰৰ কাৰণে তেল খনন কৰা হৈছিল নেক্সট কুৱেশ্যন দিয়া আছে দ্য চান্দুবি লেক ৱাজ ফৰ্ম ইন হুইচ ইয়াৰ ডিউ টু আৰ্থকুইক অৰ্থাৎ ভূমিকম্পৰ বাবে কোন বছৰত চান্দুবি হ্ৰদ গঠন কৰা হৈছিল মানে উৎপত্তি হৈছিল ভূমিকম্পৰ ফলত সো ইয়াৰে কাৰেক্ট এনসাৰ অপশ্যন এ 12 জুন 1897 1897 চনৰ 12 জুন তাৰিখে ভূমিকম্পৰ ফলত চান্দুবি বিলৰ উৎপত্তি হৈছিল নেক্সট কুৱেশ্যন দিয়া আছে হুইচ ৰিলিফ ফিচাৰ্ছ প্ৰজেক্ট এছাম ফ্ৰম কোল্ড পোলাৰ উইণ্ডছ ইন উইণ্টাৰ অৰ্থাৎ কোনটো ৰিলিফ ফিচাৰে শীতকালত অসমক ঠাণ্ডা মেৰু বতাহৰ পৰা সুৰক্ষিত কৰে কাৰেক্ট এনসাৰ অপশ্যন চি হিমালয়াই সো নেক্সট কুৱেশ্যন আছে হোৱাট ইজ দ্য আদাৰ নেম অফ বৰদৈচিলা অৰ প্ৰি মনচুন বৰদৈচিলা বা প্ৰাক মৌচুমীৰ আন এটা নাম কি কাৰেক্ট এনসাৰ অপশ্যন ই টি চাৱাৰ হিচাপে জনা যায় সো নেক্সট কুৱেশ্যন আছে হুইচ পাৰ্ট অফ দ্য এছাম ৰিচিভছ ভেৰি লিটিল ৰেইনফল অৰ্থাৎ অসমৰ কোনটো অংশত খুব কম বৰষুণ হয় ইয়াৰ কাৰেক্ট এনসাৰ অপশ্যন এ লামডিং নেক্সট কুৱেশ্যন আছে হুইচ ৰিভাৰ ছেপাৰেটছ কাৰ্বি প্লেটুৱা উইথ নাগা হিলছ অৰ্থাৎ কোন নদীয়ে নাগা পাহাৰৰ সৈতে কাৰ্বি মালভূমিক বিভাজন কৰে ইয়াৰ কাৰেক্ট এনসাৰ হৈছে অপশ্যন চি ধনচিৰি নদীয়ে আপোনাৰ নাগা পাহাৰৰ সৈতে কাৰ্বি মালভূমিক বিভাজন কৰে সো নেক্সট কুৱেশ্যন দিয়া আছে হুইচ ইজ দ্য লাৰ্জেষ্ট চাউথ বেংক ট্ৰিবিউটাৰী অফ ব্ৰহ্মপুত্ৰৰ সৰ্ববৃহৎ দক্ষিণ পাৰৰ উপনদীখনৰ নাম কি কাৰেক্ট এনসাৰ অপশ্যন চি কপিলী নেক্সট কুৱেশ্যন দিয়া আছে হুইচ ৰিভাৰ ছেপাৰেটছ কাৰ্বি প্লেটু উইথ নাগা হিলছ কোন নদীয়ে নাগা পাহাৰৰ সৈতে কাৰ্বি মালভূমিক বিভাজন কৰে ইয়াৰে কাৰেক্ট এনসাৰ অপশ্যন চি ধনচিৰি নদীয়ে কাৰ্বি পাহাৰক নাগা পাহাৰৰ সৈতে বিভাজন কৰে সো নেক্সট কুৱেশ্যন দিয়া আছে হুইচ ইজ দ্য লাৰ্জেষ্ট চাউথ বেংক ট্ৰিবিউটাৰী অফ ব্ৰহ্মপুত্ৰ অৰ্থাৎ ব্ৰহ্মপুত্ৰৰ সৰ্ববৃহৎ দক্ষিণ পাৰৰ উপনদীখনৰ নাম কি কাৰেক্ট এনসাৰ অপশ্যন চি কপিলী নেক্সট কুৱেশ্যন অৰ্থাৎ আজি শেষৰটো কুৱেশ্যন দিয়া আছে হোৱাট ইজ দ্য টোটেল এৰিয়া অফ বৰাক ভেলী অৰ্থাৎ বৰাক উপত্যকাৰ মুঠ মাটিকালি বা এলেকা কিমান সো কাৰেক্ট এনসাৰ অপশ্যন ডি 6962 কিলোমিটাৰ স্কোৱাৰ বৰাক উপত্যকাৰ মুঠ মাটিকালি সো যদি আপোনালোকে ভিডিঅ'টো চাই অলপ হ'লেও ভাল পাইছে নিশ্চয় লাইক কৰিব আগলৈ ভিডিঅ'সমূহ বনোৱাত আমি মটিভ পাওঁ সো ভিডিঅ'টো এইখিনিতে শেষ কৰিছোঁ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বলৈ নাপাহৰিব ধন্যবাদ